সো গাইস একদম চাব পাৰে একদম পুৰা লাই শাক চাই শাক দি দিছো বিলাহী চিলাই দি দিছো এইফালে আমাৰ কুচি হাজৰিকা বহি আছে হয় নেকি এই ৰাস্তাতে এইফালে দি যাব পাৰি যা যা চিধা যা যা নাই বিয়াৰ যা যা চিধা যা নাই বিয়াৰ যা So hey guys, good morning. So একদম ব্রাশ কৰি উঠি আইছো মাত্ৰ সো আজি হ'ব এটা মস্ত খানা তো খানাটো হ'ব ৰাতি লৈ গৈছো বজাৰ সজাৰ কৰি লৈ আহিলে মাই তো মই এটা শুই উঠি এটা পানী ল'ব আইছো সো পানীটো লৈ যাও পানীটো লৈ যাই কাৰণে একেবাৰে ৰাতি খানাত লগ পাইছো সো হাই নমস্কাৰ এণ্ড ওয়েলকাম টু মাই ইউটিউব চেনেল তো বলক তো খানাটো আজি মস্ত খানা হ'ব গাইস তো আপোনালোকে চাই থাকক শেষলৈ কি আছে তো দেয়াৰ গাইস আৰু সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালে মোৰ ফালৰ পৰা আৰু এইটো নতুন বছৰৰ ফাৰ্ষ্ট ব্লগ হয় সো আপোনালোকে আগৰ দৰে তাতকৈ বেছি অলপ মৰম দিব সেইটোৱে বিচাৰো সো একেবাৰে খানাত লগ পাইছো আপোনালোক দেয়াৰ গাইস সো গাইস একদম খানাৰ আয়োজন চলি আছে এইফালে তো এইফালে গাহৰিৰ কাৰণে একদম ৰেডি কৰি দিছো জুই ধৰি দিছো একদম তো গৰম পানী হৈ আছে ইয়াতে গাহৰিটো পুৰা ফাৰ্ষ্ট উহাই লও বাকিনি আপোনালোকক দেখাই আছো চাই থাকক সো গাইস এইফালে একদম দালি বহি আছে ফাৰ্ষ্ট একদম ভিতৰত বনাইছে দালিখন তো একদম গাহৰি বাহিৰত বনাম তো এইফালে একদম সো গাইস এইফালে একদম গাহৰি একদম ভিজি আছে তো এইফালে আমাৰ মাই কি আই ধন্যবাদ খানা বাচ্চা আজি এইয়া ধন্যবাদ হ্যাঁ ধন্যবাদ দিছো খানা বাচ্চা কিহৰ খানা বঢ়িয়া গাহৰি পাঠা মাছ আহা দাঁত দিলে দেখি দিছেন একবাৰ তুমি জালে মোরে হাজার মোরে নই কাহতে মুলই নুকিও সুয়া মুলই নুকিও সুয়া জুই ওই তো তো গাইস এইফালে একদম গাহৰি বহাই দিছো তো এইফালে আমাৰ টিকলি আছে হেই তোমাৰ নামটো কি পাৰা দাস আৰু এইফালে আমাৰ বাবা দা কেনেকুৱা ভাল না কি আজি মৰা মানুহ নিচালো কিয়া না এইবাৰ না শূন্য বিলা আৰু অলপ আহিব আৰু নাই নাই আচ্ছা আপোনালোকক গোটেইখিনি দেখাই আছো চাইডৰ এটা গাহৰি বহাই দিছো এইফালে মাছ চাছ বনাই দিছে মাই তো এটা মই পঠাৰ মাংসটো বনাম তো আপোনালোক গোটেইখিনি দেখাই আছো চাই থাকক আজি চেফ পাৰা দাস সো গাইস এইফালে একদম লোকেল মাছ একদম হৰিত বনাইছো পুৰা উতলি আছে একদম খাব একদম কি টেষ্টি হ'ব গাইস সো গাইস আমাৰ খানাত বিৰাট এজন ডাঙৰ মানুহ বিশিষ্ট মানুহ এজন আহিছে আপোনালোকক দেখাই আছো ৰ'ব এইটো পুচি হাজৰিকা সো গাইস একদম চাব পাৰে একদম পুৰা লাই শাক চাই শাক দি দিছো বিলাহী চিলাই দি দিছো এইফালে আমাৰ পুচি হাজৰিকা বহি আছে তো দে গাইস চাই থাকক 2 hours later তো গাইস ফাইনালি একদম পুৰা বঢ়িয়াকৈ একদম গাহৰিটো বনাই ৰেডি কৰিছো মই চাব পাৰে আপোনালোকে তো চাও একদম কি কালাৰ তো এইফালে একদম পঠা আছে পঠা তো পঠাটো এটা বনাই আছো আপোনালোকে চাই থাকক তো গাইস চাব পাৰে পাঠাৰ মাংসটো বহাই দিছো একদম বহাই মিলি আপোনালোকক গোটেইখিনি দেখাই আছো চাই থাকক So guys, kita 3 times sa singra. So guys, khai long ro. Ini konta singra guys, ta hui rồi. Ako mo ba ba. Guys, ইফালে একদম আমাৰ খানা খানা পুৰা ৰেডি হৈ গৈছে সো পাঠাৰ মাংসটো অলপ উতলি আছে সো তেতিয়া টেষ্টটো আহিব সো এটা বেগনাটো পুৰি মিলি আপোনালোক গোটেইখিনি খানা দেখাই আছো চাই থাকক আৰু এবাৰ পিকনিক চিটি ক'তো যোৱা হোৱা নাই মোৰ আৰু মই নাযাওঁ একচুৱেলি পিকনিক চিটি বেয়া পাওঁ তো আপোনালোকে পিকনিক এবাৰ ক'ত গ'লে কমেণ্ট কৰি জনাব চাই থাকক চিলে হই সুনা বুকু কোন দিখালে হই পকা মিঠৈ হই লালি মিঠৈ হই তেতিয়া হে বুজিলি মৰম মিলাই খুৱালো সাহস 2,000 years later তো চাব পাৰে একদম পাঠাৰ মাংসটো কেনেকুৱা হৈছে আৰু এইফালে আমাৰ গাহৰি মাংস তো এইফালে বেঙেনা পুৰা একদম মজা খাই কেনে কোৱা মজা বুলি মজা লাগিছে খাই হয় নাই চোন আৰে নাফতে চেন্তুৰ কাৰণে কৈছো
আৰু আমাৰ এক চাকচোন গাইছ আৰু তো খাব তো আছে তুমি কি এটা কোৱা অ মাথাটো ডাঙা আৰু খাব আছে আৰু দেখুৱা ৰবা দা বহি গৈছা দে ঠিকছে বেল খাবা একদম দে জান পাৰা দাস খোৱা তো একদম খাই দিওঁ দক গাইছ চ' গাইছ একদম বঢ়িয়া একদম দালি চালি একদম বুটৰ দালি চ' খাই লওঁ আৰু এইখন একদম একদম বিলাহী দি মাছৰ জোল গাইছ খাই লওঁ ৰ আনদে বৰ হাল্লা কৰে গাইছ খাই লওঁ ৰ'ব গাইছ আৰু বেঙা পৰা মেইন কি হা অলপ মাথাটো ডাঙৰ ওপৰ হ'লে হা কটা বেছি দিবি নাকেদি পানী ওলাই দিছে দেখোন আৰু বেঙনা পৰা দিছি বেছিকে দিছি বেঙনা পৰা মেইন আৰু এইফালে আমাৰ কেটাৰিন অলপ খাইছা দে তই হৈছি দে হা দালিত নিমখ নাই গটাই হাঁহিছচোন হাঁহিছ চ' গাইছ এইবাৰ গাহৰি দিছোঁ গাহৰি ভিডিঅ'টো কৰি থাকিলে বকি থাক ধনৰ পেচিনা এটাই পাতো ত' গাইছ একদম বঢ়িয়া হৈছে আপোনাৰ লগত যদি কাৰোবাৰ ধনী চনি হয় মোক মাতব বনা কম পইচাতে কৰি দিম তাক গাইছ ত' এতিয়া খাই লওঁ কেনে হৈছে বঢ়িয়া আমাৰ সৰু ভিনি গৈছে গাইছ ডাঙৰ ভিনিৰ মাতে নাই খাই ল'ম দক খাই লৈ একেবাৰে লগ পাই পাৰাদাস চ' গাইছ মোৰ একদম হাৱা হৈ গ'ল তো আমাৰ ফাৰ্ষ্ট ৰাউণ্ড উঠি আমাৰ ছেকেণ্ড ৰাউণ্ড গৈছে তথাপি মোৰ হাৱা এতিয়াহে হ'ল দেয়াৰ গাইছ একবাৰ যাব লাগিব মন্দিৰত পূজা দিবা তো দা খোৱা লোৱা হৈ গ'ল কেনেকুৱা হৈছে জনাব অলপ খালে নে ভালে হৈছে আচ্ছা যাবা অলপ ঠাণ্ডা পৰছি না বেছি খাব পৰা নাই যদিও হ্যাঁ পইচা দি খাইছো না বেছি খাব পৰা নাই আচ্ছা পাঠাৰ মাংস আছে যদিও অলপমান ঠঙাটোত বান্ধি দিবি হয় নেকি লৈ যাম ঘৰত এই ৰাস্তাতে এইফালে যাব পাৰি যা যা চিধা যা নাই বিয়াৰ যা যা চিধা যা নাই বিয়াৰ যা পাঠাৰ মাংস লাগে তাক খৌ শাক চ' গাইছ কালি একদম ভাত চাত খাই একদম শুই গ'লো আৰু চ' ভিডিঅ' চিডিঅ' ইমান নকৰিলোঁ ত' আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিৰ কাৰণে ভিডিঅ' এইখিনিয়ে আছে যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ত' আজিৰ কাৰণে বাই বাই পাক লাগাইছ